Hello students, আজি আমি ক্লাস 10 or advanced mathematics or chapter 1 পঢ়িব গৈ আছো chapter 1 ত আছে set theory এতিয়া তোমালোকে ক্লাস 10 or advanced maths লৈছা যেহেতু তোমালোকে set theory ৰ বিষয়ে অলপ হলেও জানা গতিকে একদম প্ৰথমৰ পৰা স্টাৰ্ট নকৰো কিন্তু ইয়াত যি তোমালোকক লাগিব আৰু ইয়াৰ লগত লিংক থকা কিছুমান বস্তু কনসেপ্ট আমি পঢ়িম গতিকে স্টাৰ্ট কৰো প্ৰথম কনসেপ্টটো হৈছে প্ৰথম যেটো টপিক হেতু হৈছে কাৰ্ডিনেল নাম্বাৰ এতিয়া কাৰ্ডিনেল নাম্বাৰ মানে কি বুজিবা the number of elements in a finite set is called the cardinal number of the set এতিয়া এটোৰ মানে কি তোমালোকে নিশ্চয় জানা finite set infinite set হয়নে গতিকে মই যদি এটা সেট লও A set to lolu moi 1 2 3 4 okay tetia hole iate koise je the number of elements in a finite set is called the cardinal number to iate keita elements ase 1 2 3 4 sarita number ase sarita element ase gotike ইয়ারে যেটো নাম্বার হবো তার মানে n of a রেও ডিনোট কৰিব পাৰি নাইবা আমি এনেকেও লিখিব পাৰো গতিকে এটোৰ মিনিং টু হৈ যাব কি কেইটা এলিমেন্ট আছে চাৰিটা এলিমেন্ট আছে গতিকে n of a হৈ যাব 4 ঠিক তেনেদৰে আৰু এটা যদি एग्जांपल লও মানে আৰু এটা যদি সেট লও আমি a b c তেতিয়া হলে নাম্বার অফ b কিমান হ'ব বা কার্ডিনাল নাম্বার অফ b কিমান হ'ব 3 হ'ব I hope it is clear now. Etia next concept of jam hetu hoise disjoint set. Etia disjoint sets bhabibo para je etu ami pai ahisu kintu tothapi moi kisuman concept agor concept monot pelai disu jehetu ami porhibo lagibo to find the number of elements in the union of two disjoint sets. এই টপিকটো পঢ়িব কাৰণে আমি দুটামান বস্তু অকমান হোৰাই লও গতিকে disjoint sets বুলিলে কি বুজা two sets are considered disjoint sets if the sets have no element in common মানে কি দুটা সেট লৈ লোৱা suppose এটা আছে a set to আমি ললো a b c ওকে আৰু এটা সেট ললো b set টুত এলিমেন্ট লৈছো মই d e f তেতিয়া হলে কি কৈছে যে two sets are considered disjoint sets okay disjoint বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব if the sets have no element in common মানে কি যে যদি এই দুটা সেটৰ মাজত একো কমন না থাকে এতিয়া সেট থিওৰিত প্ৰথমতে আমি ইউনিয়ন ইন্টাৰসেকশন এবিলাক পাও গতিকে ইন্টাৰসেকশনটোৱে কি বুজায় যে a সেট আৰু b সেটৰ মাজত যদি কিবা সেম এলিমেন্ট থাকে তেতিয়া হেতু কি হৈ যায় a ইন্টাৰসেকশন b আহে কিন্তু ইয়াতে সোৱা ইয়াতে a আছে abc এলিমেন্ট আৰু ইয়াতে আছে def গটিকে মিল নাই আৰু মিল নাই যদি এটু কি হৈ যায় নাল সেটক আমি কি বুলিও কব পাৰো 5 বুলিও লিখিব পাৰো হয়নে এইটোৱে হ'ব এইটো কথাই কৈছে ইয়াতে যে the sets have no element in common তাৰ মানে a intersection b in short তোমালোকে শর্টত কব পাৰা যদি a intersection b equal to 5 হয় বা নাল সেট হয় তাৰ মানে একো এলিমেন্ট মিল নাই তেনেকুৱা সেট বিলাকক আমি কি বুলি কম disjoint set বুলি কম ওকে এতিয়া আমি পঢ়িম union of two sets union of set কোন বিলাকক কয় union of two sets কাক কোৱা হয় a set which contains all elements that are either in the one set or in the another set or in both the sets এখিনি মন কৰিবলগীয়া কি a set which contains all elements প্ৰত্যেকটো এলিমেন্টস থাকিব that are in either in the one set or in the another set or in both the sets তাৰ মানে যদি তোমালোকে যদি দুটা সেট লোৱা suppose এটা সেট ললা a যত এলিমেন্টস আছে a b c আৰু এটা সেট ললা b যত এলিমেন্টস আছে a d e f এইবাৰ সোৱা
এইবাৰ যদি মই ইয়াতে তোমালোকক ইন্টাৰসেকশনৰ পাৰ্থক্যটোও কৈ দিও মানে ইউনিয়ন আৰু ইন্টাৰসেকশনৰ পাৰ্থক্যটো যদি ইয়াতে ইন্টাৰসেকশনটো চাও আমি তেতিয়া হলে মই অলপ আগতে কলো যে A আৰু B সেটৰ মিল থকা যদি কিবা এলিমেন্ট থাকে তেতিয়া হলে হেতু ইন্টাৰসেকশনত আহিব ইয়াতে মিল থকা এলিমেন্ট এটাই আছে A হয়নে হেতু হ'ব A ইন্টাৰসেকশন B এতিয়া আমি পঢ়ি আছো ইউনিয়ন অফ টু সেটস গতিকে ইয়াতে A ইউনিয়ন B টু কি হ'ব কৈছে যে হয়তো এটা সেটত থকা গুটেইখিনি থাকিব নাইবা আন এটা সেটত থকা গুটেইখিনি থাকিব আৰু নাইবা both the sets মানে A আৰু B দুয়োটাতে থকা এলিমেন্টস বিলাক থাকিব গতিকে A B C D E F ওকে এইটো হৈ যাব তোমালোকৰ A ইউনিয়ন B এতিয়া আমি মেইন পইণ্টত আহিম যেটো তোমালোকৰ কিতাপত দিয়া আছে to find the number of elements in the union of two disjoint sets গতিকে এতিয়া আমি disjoint setsৰ বিষয়েও জানো আৰু union of two setsৰ বিষয়েও জানো লগতে A intersection B ৰ বিষয়েও জানো গতিকে আমি এতিয়া স্টাৰ্ট কৰো to find the number of elements in the union of two disjoint sets meaning to ki number of elements uliabo lage ta mane n ere ami khusao ere ami bujao number of elements etia ki hor দুটা সেট জি দুটা সেট লবা ta mane A আৰু B যদি লোৱা তেন্তে এই দুটাৰ নাম্বাৰ অফ এলিমেন্টস আমি উলিয়াব লাগে অফ টু ডিসজয়েন্ট সেটস মানে A আৰু B সেট দুটা এনেকে লব লাগিব যাতে হিহত ডিসজয়েন্ট হয় ইতিমধ্যে মই তোমালোকক পঢ়াইছো ডিসজয়েন্ট সেটস কোন বিলাকক কয় ডিসজয়েন্ট সেটস যদি হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব যদি A আৰু B নামৰ সেট লও তেতিয়া হলে A আৰু B ৰ মাজত একো মিল নথকা এলিমেন্টস থাকিব লাগিব যেনে A থাকিলে ABC আৰু B থাকিলে D E F হল এতিয়া তুমি যদি সোৱা ডিসজয়েন্ট সেটস মই অলপ আগত কৈছো যে A ইন্টারসেকশন B টু তেতিয়া কি হ'ব phi হ'ব তাৰ মানেটো কি হয় যে A and B do not contain any element in common মানে A আৰু B ৰ মাজত একো common element না থাকিব ওকে এতিয়া A ইউনিয়ন B তেতিয়া হলে কি হ'ব A ইউনিয়ন B হৈ যাব A B C D E F এতিয়া মই যদি খুধু যে n of A কিমান n of A মানে কি বুজাবো যে নাম্বাৰ অফ এলিমেন্টস ইন A set হয়নে তো A setত কেইটা এলিমেন্ট আছে তিনিটা A B C গতিকে n of A হৈ যাব 3 হল আকৌ যদি মই খুধু n of B কিমান হ'ব n of B কেইটা এলিমেন্ট আছে D E F তিনিটা গতিকে তিনিটা এলিমেন্ট হয় হল আৰু n of A ইউনিয়ন B যদি খুধু তেতিয়া হলে কিমান হ'ব A B C D E F 6টা এলিমেন্ট হয়নে এতিয়া ভালদৰে যদি লক্ষ্য কৰা n of A ইউনিয়ন B মানে কি হল 6 কৰ পৰা আহিলে A B C এই তিনিটা এলিমেন্ট পাইছা কাৰ পৰা সেট A ৰ পৰা যেটো হৈছে 3 n of A 3 তাৰ মানে 3 প্লাস D E F কৰ পৰা পাইছা সেট B ৰ এলিমেন্ট হয়নে আৰু 3 হেইটো প্লাস কৰি পেলাইহে তোমালোকে কি পালা 6 পালা So, A3 ৰ ঠাইত আমি কি লিখিব পাৰো n of A লিখিব পাৰো আৰু A2 3 ৰ ঠাইত আমি লিখিব পাৰো n of B আলটিমেটলি আমি কি পালো আমি সূত্ৰটো পালো n of A ইউনিয়ন B সূত্ৰ বা ফৰ্মুলা n of A ইউনিয়ন B ইকুৱেল টু n of A প্লাস n of B এইটো হৈছে দুটা ডিসজয়েন্ট সেটৰ নাম্বাৰ অফ এলিমেন্টস উলিওৱাৰ ফৰ্মুলা কি যদি সেট দুটাৰ নাম A আৰু B হয় তেন্তে n of A union B equal to n of A মানে number of elements of A আৰু number of elements of B হেতুৱে বুজাইছে কিন্তু সদায় সাবধান সদায় নোট কৰিবা এটো কথা বাৰে বাৰে কিতাপটো লিখিছে যে ডিসজয়েন্ট সেটস হ'ব লাগিব তাৰ মানে এই সূত্ৰটো এই ফৰ্মুলাটো তেতিয়াই এপ্লিকেবল হ'ব যদি হে A আৰু B বিৰ মাজত কোনো সিমিলাৰ মিল থকা এলিমেন্ট না থাকে তেতিয়াহে এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিবা I hope it is clear now